Just more sharp cream. To plater size to key. Diameter according the plate, you have to cook the recipe. Hi. Hello YouTube and Facebook family. Welcome back to my new vlog. Aru aji athaloi jabo ulaisu mane cooking competition ase Gitanagar Junaki Kareng. So tate jabo ulaisu. I hope apnalok hokolue bhale ase. Aru yar karone online audition hoisile so select holu. Bahut beshi nervous hoi asu. Akha korisu apnalok bhale ase. Moi mane bahut beshi nervous feel kori asu. Live cooking koribo lagibo. Chef Atul Lokor teo thakibo. Aru teo agot cook koribo lagibo. Baru ki ranibo lagibo ki thakibo eko kotha najanu. আৰু এনেকে লাইভ কুকিং কেতিয়াও মানে কি আৰু কম্পিটিশনত কৰি পোৱা নাই সো নার্ভাস তো হবই অকমান নার্ভাসনেস থাকিবই অকমান আৰু তাতে গৈ যিমানখিনি পাৰো আপোনালোকক ভিডিও কৰি দেখুৱাম শেয়াৰ কৰিম সো কন্টিনিউ থাকিব ব্লগটো লগ পাই আছো অকমান জাজুগাৰ একো নাই অকমান সার্ভ কৰিব কাৰণে প্লেট এনেকে লব লগা হৈছে বা এনেকুৱা সো এতিয়া উলাই যাও লগ পাই আছো বাই এয়া আহি পালুহি আমাৰ যত কম্পিটিশন হ'ব আৰু এয়া বৰ্ণালী বা লাষ্ট ব্লগত আপোনালোকে দেখিছিলে তেওঁক মই লাষ্ট কম্পিটিশনত লগ পাইছিলো আৰু আজি লগ পাইছো আৰু আপোনালোকক ভিডিঅ'ত দেখুৱাই আছো প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গৈছে আৰু এয়া গেষ্ট আমাৰ জাজ মেম আছে আৰু এয়া বা ডিব্ৰুগড়ৰ পৰা আহিছে প্ৰথম লগ পাইছো ফোনত কথা হৈছিলে আৰু এইবোৰ আমাৰ টপ 10 ফাইনালিষ্ট সো এনেকৈ আমি লাইভ কুকিং কৰিব লাগিব যি সকলে নতুনকৈ কৰিছে সবেই নার্ভাস হৈ আছিল এয়া সাকচুন ইফালে আমাৰ প্ৰিপাৰেচন বোৰ হৈ আছে আৰু আপোনালোকক অকমান ষ্টল বোৰ দেখুৱাই দিও কেনেকুৱা কি হৈছে আৰু এয়া আমাৰ ইনগ্ৰেডিয়েন্ট বোৰ এনেকৈ দি দিয়া হৈছে এনেকৈ আমি লৈ ৰান্ধিব লাগিব আৰু মেইন ইনগ্ৰেডিয়েন্টস কি থাকিব এতিয়াও আমি গম নাপাও সো ভিডিওটো চাই থাকক Pahi Mahanta to be there on the stage. Hi Miss Priyanka and Pahi Mahanta. তো কমান ষ্টলবোৰ দেখুৱাই দিও যেহেতু মইও পাৰ্টিসিপেট কৰিবই আহিছো সো বহুত বেছি মানে কি আৰু ভিডিও কৰি থাকা নাই অকমান নিজে অকমান যেহেতু গৈছো ভিডিওৰ কাৰণে গৈছো নিজেও বস্তুবোৰ চোৱা নাই জাস্ট ভিডিও কৰিছো আৰু এইবোৰ নিজে নিজে বনোৱা বস্তু বা খোৱা বস্তু আছিল কলো ন ইমান চোৱা নাছিলো বস্তুবোৰ সো হে আৰু অকনকৈ আপোনালোকক দেখুৱাই দিও শেয়াৰ কৰো যেহেতু মই প্ৰথম আহিছো ইয়াতে লাষ্ট ইয়াৰো হৈছিল মই জনামতে সো প্ৰত্যেক বছৰে হ'ব চাগে আগলৈও সো নেক্সট ইয়াৰ আপোনালোকো আহিব পাৰিব ইয়াতে হয় আৰু কোনোবাই যদি কুকিংতো ইন্টাৰেষ্ট হয় তেতিয়া হলে জয়েন কৰিব পাৰে নেক্সট ইয়াৰ আৰু এটো ক্ৰিসমাছৰ আগে হৈছিল মানে 21 ডিসেম্বৰত হৈছিল সো নেক্সট ইয়াৰ যেতিয়া হ'ব আপোনালোকক তাৰে আগে ব্লগৰ থ্ৰু দি জনাই দিম বাৰু আৰু কম্পিটিশন বিলাকত যেহেতু এতিয়া জুৱা কৰিছো কম্পিটিশন হোৱাৰ আগে আপোনালোকক জনাই দিম কোনোবাই যদি ইন্টাৰেস্টেড হয় কুকিং কম্পিটিশন এইবোৰত তেতিয়া হলে পাৰ্টিসিপেট কৰিব পাৰিব সো মই জনাই দিম আৰু এয়া চাওক ষ্টলবোৰ কাপোৰ নিজ হাতেৰে বনোৱা ডেকোৰেশনৰ বস্তু মানে ভিন্ন ধৰণৰ চাওকচোন ভগৱানৰ মূৰ্তি ফটো বা এনেকে ধৰণৰ এইবোৰ সব নিজ হাতেৰে বনোৱা আৰু এই দাদাজনে বনাইছে এইখিনিকে দেখুৱাইছো অকমান ষ্টলবোৰ আপোনালোকে চাওক এইবোৰ জুৱেলাৰী তাছাৰ আমাৰ কুকিং কম্পিটিশনো যেহেতু ষ্টাৰ্ট হ'ব আৰু আপোনালোকক এতিয়াতে কৈ দিও যে পিছলৈতো মই ভিডিও কৰিব নোৱাৰিম সো যেহেতু এতিয়া ভয়েস ওভাৰ কৰি আছো আমাৰ মেইন ইনগ্ৰেডিয়েন্টস আছিল চিকেন তো হেতুৰে আমাক কিবা ইউনিক বস্তু বনাব লাগিছিল Not just food but also the creativity, passion and skill that goes into making it. And here we present our amazing, talented and wonderful judges of Spice Panorama, an initiative by Maker's Miracle. It is with great pride and excitement that we welcome Srimati Jyoti Das and Shri Atul Lahakal sir into Spice Panorama, a cooking competition by Maker's Miracle. প্ৰথম যেটো সোৱা তেওঁলোকে অৰিহণা তেওঁলোকৰ আছে দুই গৰাকী ব্যক্তিৰ অৰিহণা ইয়াত আছে আৰু আজি তেখেতে আমাৰ লগত একেলগে তাৰ মানে সন্মান লোৱাৰ যোগ্যতা আছে আৰু আশা কৰিছো ভৱিষ্যতে তেওঁলোকে কৰিব মোৰ ফালৰ পৰা শুভেচ্ছা থাকে সিনাকি অতীত সিনাকি বৰ্তমান আৰু আজি এটা বৰ্তমানত ইয়াত এটা সুন্দৰ পৰিবেশ and recipe is good
The presentation is dull. You have to improve. Aru overall chicken curry is very good. Taste bhal. মানে গম পাই কোনে প্ৰথম জইন কৰিছে বা কোনে সেকেন্ড মানে কিন্তু তাই শিকিছে বহুত ওকে সুন্দৰ সুন্দৰ ডিছ বনাইছে এটা পঢ়াবি এইটো কি বনাইছিলা চিকেন উইথ জিঞ্জাৰ সস কি বনাইছিলা মইটো চিকেন পাইণ্টি আছেনে নাই নো খাবলৈ হেৰি নাই অকমান আছেগে এইফালে নবাবী চিকেন বনাইছো মই এইফালে কিন্তু টেষ্ট কৰিব আহিছে দেই মই টেষ্টিং কৰিব আহিছো মজা খালো অলপ অলপ ধুনীয়া হৈছে আৰু এইফালে মিতালী আজি নেকি কাৰ্বি হৈ আহিছে একদম কাৰ্বি আহিছে এই টেষ্ট কৰিব আহিছো দেই ভালেই হ'ল আৰু মানে কি হয় বাৰটো টেষ্ট কৰা বুলি ক'ব বাতিটো স্লিপ হৈ আছে হেৰি গ্লাছৰ হেৰি দিছোঁ যে মইতো খাওঁনে ইছৰাম খা পুৰা মুখত ভৰাই দে अविनाश ये गया मेरे मुंह में ধনিয়া নিদিলে अविनाश लास्ट ब्लॉगत আপোনালোকে দেখিছিলে বহুত ভাল চালি হয় দেই পুৰা ফ্ৰী হয় বা বিৰাট ভাল হৈছে দেখিবলৈ কালাৰ ইমান ধুনীয়া এনেকৈ নাখাওঁ বাৰু এইটো ৰুটি লগত খাই ভাল লাগিব বিৰাট ভাল হৈছে কিন্তু ধুনীয়া সো আমাৰ অবিনাশ হাই সো আমাৰ কুকিং প্ৰসেস শেষ হৈ গ'ল এটা ৰিজাল্ট এনাউন্স হ'ব অবিনাশ সাহা এয়া অবিনাশ ব্লগ কেনেকুৱা লাগিলে আজি কি ৰান্ধিলা কৈ দিয়া নতুন অভিজ্ঞতা এটা হ'ল ন মানে লাইভ কুকিং প্ৰথম টাইম কৰিছোঁ ন মানে আগতে ধৰ এনেকুৱা মানে ফেষ্টিভেলবিলাক গৈছোঁ তাত এনেকুৱা অন দ্য স্পটটো ফাৰ্ষ্ট টাইম বনাইছোঁ গতিকে ভালেই লাগিল আহি পেলাই ভাল ভাল মানুহক লগ পালোঁ বিশেষকৈ অতুল হকৰ ছাৰ ৰীতাজ্যোতি দাস বাইদেউক মানে লগ পাই বহুত ভাল লাগিল তেওঁলোকৰ পৰা বহুত শিকিলোঁ আৰু শিকিবলগীয়া বহুত আছে গতিকে ভাল লাগিল বহুত আৰু তোমাকো লগ পাই ভাল লাগিল পূৰা মানে দুমাহমানৰ মূৰত লগ পাইছোঁ ন এমাহমান হৈছে আৰু তেনেকুৱা লগ পাইছোঁ ভাল লাগিলে গতিকে আগুৱাই যোৱা ভাল কাম কৰি যোৱা ধন্যবাদ এয়া বা ডিব্ৰুগড়ৰ পৰা আহিছে ফাৰ্ষ্ট টাইম লগ পাইছোঁ বিৰাট ভাল লাগিছে বাৰো ফাৰ্ষ্ট টাইম এনেকৈ কুকিং মোৰো ফাৰ্ষ্ট টাইম লাইভ কুকিং কৰি বহুত ভাল লাগিছে নতুন এক্সপিৰিয়েঞ্চ এটা হৈছে আৰু চিনুক লগ পাই খুব ভাল পাইছোঁ আগলৈ লগ পাই থাকিম বুলি আশা ৰাখিলোঁ আহক এতিয়া আমাৰ ৰিজাল্ট এনাউন্স হ'ব বলক Participants Chilu Garg, next Damayanti Nath, আৰু নিজৰ ঘৰৰ পাকঘৰত বনোৱা আৰু বেলেগত বনোৱাৰ মাজত অলপ ডিফাৰেঞ্চ য'ত মই চাৰ্ভ কৰিম সেইটো প্লেটৰ চাইজটো কি ডায়মিটাৰটো চাব লাগিব 6 ইঞ্চ 8 ইঞ্চ 12 ইঞ্চ একৰ্ডিং দ্য প্লেট ইউ হেভ টু কুক দ্য ৰেচিপি আৰু যিমানে ইমান বনালেও দিব লাগিব ইমানটোৱেই কিন্তু ইমান দিব নালাগে তো এইকেইটা বেছিক কুকিং কম্পিটিশ্যনৰ বস্তু আৰু মোক সুধি থকাটো বহুত প্ৰশ্ন মই কি দিম কিনি দিম এনেকুৱা প্ৰশ্ন বহুত পাওঁ একচুৱেলি কি দিম চিদিম নহয় আচলতে কি কৰিম কি কুকিং কৰিম দেট ক্ৰিয়েটিভনেছ দ্য আইডিয়াছ বিহাইণ্ড দ্য ৰেচিপি ইজ মোৰ ইম্পৰ্টেণ্ট মোৰ ভাল লাগিছে এগৰাকীয়ে মোক কৈছে বৰপেটাৰ মই আদাৰ দেট ইজ চাম কাইণ্ড অফ কুকিঙে কৰি আছোঁ এতিয়াও জানা নালাগে তো মই ভাবোঁ যে আজি কম্পিটিশ্যন 10গৰাকী লেডি ইজ ফেণ্টাষ্টিক দে আৰ কুকিং ভেৰি নাইচ কিন্তু কম্পিটিশ্যনৰ লাইভ হোৱা নাই এতিয়ালৈ কম্পিটিশ্যন কৰিব লাগিলে প্ৰেক্টিচ ইজ ভেৰি ইম্পৰ্টেণ্ট তাৰ মাজতে মই অলপ জোৰকৈ হাত চাপৰি দিব আমাৰ second runner up at the cooking competition organized by মম্পি দেৱী আৰু কম সময়ত এটা ৰেচিপি ডেভেলপ কৰা আৰু প্ৰেজেণ্টেশ্যন কৰা টাফ কাম আৰু তেখেতৰ ৰেচিপিটোৱে সেই ছেকেণ্ড প্ৰাইজ পোৱাৰ যোগ্যতা আচলতে পাইছে আৰু সেই খালি দুই এটা মোৰ বস্তু কম দেখিছোঁ সেইকাৰণে নহ'লে ফাৰ্ষ্টে হ'লোঁ আৰু আশা কৰোঁ আৰু পিছলৈ ভাল কৰিব আৰু সেই বিষয়টো মন কৰিব আৰু শুভেচ্ছা থাকিল
Last and the finalist, the winner. আজি যিটো ইভেণ্ট আমাৰ কুকিং কম্পিটিশ্যনৰ কংগ্ৰেচুলেশ্যনছ আৰু সেয়া হ'ল দৈমন্তী নাথ। এয়া উইনাৰকো দেখুৱাই দিছোঁ আৰু এনেকৈ কম্পিটিশ্যনত আহি বহুত নজনা বস্তু শিকিব পাৰিছোঁ, জানিব পাৰিছোঁ কুকিং ৰিলেটেড বস্তু আৰু বাসকলকো লগ পালোঁ, শিকিব পাৰিছোঁ আৰু এনেকৈ যে শিকিব পাৰিছোঁ এয়া মোৰ সৌভাগ্য আৰু আজিলৈ আহিছোঁ, বাই বাই।